Hello dear student, welcome back again. So অনুশীলনী 8.2 প্ৰথম ভিডিওটোত আমি Roman 6 question 1 Roman 6 লৈ আমি কৰা হৈছে ওকে এতিয়া আমি চাম question number 2 ৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়া আৰু তোমাৰ উত্তৰত যথাৰ্থতা উল্লেখ কৰা যথাৰ্থতা উল্লেখ কৰা কাৰণটো এইটোৱে মানে এইটো ক্যালকুলেশন কৰিব লাগে ক্যালকুলেশন কৰি যেটো অপচন কাৰেক্ট হয় এটো আমি উত্তৰটো বাছি উলাব লাগে ওকে যদি এইখিনি নিদিলে হয় ডাইরেক্ট আমি টিক মার দিলো এইটো এনেকে দিলে হয় কিন্তু যথাযথতা নির্ণয় করার কারণে আমি কি করছে আমি ডাইরেক্ট এতে মানে শর্টকাট একেবারে শর্টকাট করে দিছো জি আছে হিটু 2 1030 1030 মান কিমান 1 by root 3 1 plus 1030 1 by root 3 whole square এনেকে হৈ আছে ওকে সো এই বস্তুটো এতিয়া ক্যালকুলেশন কৰিলে আমি কি পাম is equal to 2 by root 3 তাহলে 1 plus 1 by 3 হবো স্কয়ার আছে 1 by 3 হবো এতিকে এইখিনি আমি এলসিএম লম ওকে এতিয়া আমি তলৰখিনি এলসিএম লম উপৰখিনি সেমে থাকিব উপৰখিনি এটাই কৰি দিছো বেলেগ ফালে যোৱা নাই যেটা আমাৰ অপচনবোৰ এতে আছে ওকে 2 by root 3 তলত এলসিএম ললে 3 উপৰত হ'ব 3 plus 1 ওকে সো এটো আমি এনেকে লিখিব পাৰিম 2 by root 3 into তলৰটো উপৰত যাব উপৰটো তলত আহিব মানে এই তলৰ পাৰ্টটো 3 plus 1 4 হ'ব ওকে সো আমি কাটিব পাৰি এটুৰা কাটিলে আমি কিমান বাৰ যাব root 3 বাৰ যাব এটুৰা কাটিলে কিমান হ'ব 2 হ'ব obviously root 3 by 2 এতিয়া root 3 by 2 কিমানৰ মান আমি sin 30 মান হাফ এটুৰ মান হলো আমাৰ হাফ এটুৰ মান হল আমাৰ root 3 এটুৰ মান হল হাফ কিন্তু sin 60 মান root 3 by 2 সো আমাৰ অপশন হবো এটো আমি কি লিখিব পাৰিম sin 60 ডিগ্ৰী এটোই আমাৰ आंसर ওকে সো এনেকে আমি মানবোৰ বহাই আমি ক্যালকুলেশন কৰিব লাগে যেটো আছে হেতু আমাৰ आंसर এ নম্বৰ आंसर এতিয়া সেকেন্ড যেটো আছে এতিয়া সেকেন্ড যেটো আছে আমাৰ কি আছে তে 1 minus 10 square 45 1 plus 10 square 45 সিম্পলি আমি কি কৰিম যেটো আছে হেতুই লিখিম জাস্ট মানকেটা আমি বহাই দিম 1 minus 1045 মোর মান কিমান 1 so 1 minus 1 square equal to 1 plus 1 square so 1 minus 1 divided by 2 এনেকে হবো 1 minus 1 0 0 by 2 0 by 2 আমার কি হবো 0 by 2 equal to আমার 0 হবো so অপশনত কি আছে 1090 1090 মান কিমান ইমান কিমান এইটো অপশন ডি আমার 0 অপশন আছে এটো আমার आंसर so কেনেকে হল জাস্ট আমি 1045 ডিগ্ৰীৰ মানটো আমি বহাই দিছো তাৰ পিছত আমি ওলাইছো এতিয়া চোৱা ৰোমান 3 কি sin 2 আছে ইকুৱেল টু 2 sin a যেতিয়া a ইকুৱেল টু কিমান হ'ব obviously এটো 0 হলে হে হ'ব sin 0 ডিগ্ৰীৰ মান কিমান 0 তে sin 2 into 0 equal to 0 হ'ব so এটো সাইড যদি 0 হয় এটো সাইড আমাৰ 0 হ'ব লাগিব so অপশন এটো কোনটো কারেক্ট অপশন A is correct answer তাৰ পিছত আমি 4 সাম 4ত আমাৰ কি কৈছে 2 10 30 1 minus 10 square 30 এটো আমি ক্যালকুলেশন কৰিব লাগিব জি আছে আমি লিখো অপশন 4ত 2 10 30 1 minus 10 square 30 ডিগ্ৰী এতিয়া মানবোৰ বহাই দিম 2 10 30 ৰ মান হল 1 by root 3 1 minus 1 by root 3 whole square এটো আমি লিখিব পাৰিম এতিয়া জাস্ট আমি ক্যালকুলেশন কৰিম ক্যালকুলেশন কৰিলে আমি কি পাম উপৰত 2 by root 3 1 minus 1 by 3 এনেকে হ'ব ওকে নেক্সট লাইনটো আমাৰ হেব আমি তলত 3 আমি এলসিএম লম তলত 3 এলসিএম ললে 3 minus 1 উপৰত হ'ব 2 by root 3 is equal to 2 by root 3 আমাৰ এনেকুৱা হ'ব equal to এই 3 to উপৰত যাব 3 minus 1 2 হ'ব 2 to cancel আৰু আমি চাব পাৰিম root 3 আমি কৰিলে কিমান বাৰ যাব 3 এতিয়া আমি आंसर কিমান পালো 3 এটো ক্যালকুলেশন কৰি আমি आंसर কিমান পালো root
3 এতিয়া √3 sin 30 মান কিমান আমি জানো হাফ tan 60 মান √3 sin 60 মান √3/2 cos 60 মান হাফ সো আমাৰ आंसर কোনটোৰ লগত মিলিম সি অপশন ইজ কারেক্ট आंसर ওকে ওকে এতিয়া আমি কোশ্চেন নাম্বার 3 আমাৰ দুটাই কোশ্চেন আছে বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় তে ৰোমান 1 আৰু ৰোমান 2 আছে ৰোমান 1 যেটো আছে 10a + b = √3 আৰু 10a - b = 1/√3 হলে a আৰু b ৰ মানটো 0 আৰু 90 ডিগ্ৰীৰ মাজত থাকিব কিন্তু a টো ডাঙৰ হ'ব কাতকৈ b তকৈ তেন্তে অকল a আৰু b ৰ মানটো আমি ওলাব লাগে ওকে আমি কেনেকৈ ওলাম আমি যেটো দি আছে কোশ্চেন নাম্বার 3 ৰোমান 1 সলিউশন হিয়াৰ কি দি আছে 10a + b = √3 আৰু 10a - b = 1/√3 প্ৰথমে আমি এটো লম ইমপ্লাইজ আমি কি কৰিম 10a + b এতিয়া 10 কিমান ডিগ্ৰীৰ মান √3 obviously আমি জানো কিমান 10 60 ডিগ্ৰী মান √3 আমি কি টেবুলৰ পৰা আমি গম পাইছো এতিয়া আমি এনেকৈ ভাবা 10 আমি ক্যান্সেল হলে আমি কি পাম অকল a + b = 60 ডিগ্ৰী ওকে এটো আমি সমীকৰণ 1 দিলো এগেইন আৰু কি কৰিম ইফালে ওকে এটো সাইডতে লিখিব পাৰো এনেকৈ লিখিলো মানে বুজাত ইফালে আছে 10a - b = 10 কিমান ডিগ্ৰীৰ মান 1/√3 10 30 ডিগ্ৰীৰ মান 1/√3 10 30 ডিগ্ৰীৰ মান 1/√3 এতিয়া দুইফালে 10 আমি ক্যান্সেল কৰিব পাৰো ওকে সো এনেকৈ কৰিলে আমাৰ কি হ'ব a - b = 30 ডিগ্ৰী এখিনি বুজি পালো এটো আমি ইকুৱেশ্যন নাম্বার 2 দিলো এতিয়া এতেকে আমি কি কৰিম 1 + 2 কৰিম মানে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড মানে প্লাস কৰিছো সো এটো সাইড কি আছিল a + b + a - b ওকে ইজ ইকুৱেল টু কিমান আছিল 60 + 30 ওকে সো আমি এতিয়া গম পাও + b - b is cancel a আৰু a কি হ'ব twice a is equal to 90 ডিগ্ৰী ওকে এতিয়া আমাক কি লাগে a লাগে a = 90/2 is equal to 45 ওকে এর মান যদি 45 হল এবার প্লাস করলে এবার মাইনাস করে দিও সাপোজ কি করিম 1 - 2 করে দিও 1ত কি আছে a + b minus a minus b আছে is equal to 60 minus 30 okay তার পিছত নেক্সট লাইনটো a plus b minus a plus b is equal to 30 ডিগ্ৰী 60 ৰ পৰা 30 গলে আমাৰ কি হ'ব 30 হ'ব ওকে এতিয়া চোৱা আমি কাটিব পাৰি প্লাস a minus a cancel আছে কি b plus b twice b equal to 30 অর্থাৎ আমি কি লিখিব পারিম b equal to 30/2 is equal to 15 ডিগ্ৰী এতেকে নিৰ্ণয় a আৰু b লাগে নিৰ্ণয় a equal to 45 ডিগ্ৰী আৰু b equal to 15 ডিগ্ৰী b 15 ডিগ্ৰী এতিয়া একো নাই জাস্ট কোশ্চেনত যেটো দিয়া আছে আমি কি জানো 10 60 মানে √3 10 cancel a plus b equal to 60 আৰু 10 30 মানে 1/√3 এটো হল এটো হয় আমি জাস্ট দুটো সমীকরণ পাইছো সমীকরণ এবাৰ এড কৰিছো এবাৰ সাবট্ৰাক্ট কৰিছো মানে যোগ আৰু বিয়োগ কৰিছো দুটা a আৰু b বেলেগ বেলেগকে ওলাইছে ওকে এতিয়া নেক্সট কোশ্চেনটো আমাৰ আছে ৰোমান 2 তে আছে আমাৰ কি sin x plus y equal to 1 cos x minus y equal to ইমান হলে x আৰু y 0 আৰু 90 ৰ মাজত থাকিব তেন্তে x আৰু y আমি বেলেগ বেলেগ কি ওলাব লাগে ওকে এতিয়া এখিনিতে কৰো 3 ৰোমান 2 সলিউশন কি দিয়া আছে sin x plus y is equal to 1 ওকে এখিনি বাৰো এটো সাইডত লিখো দুটা এটা লাইন হলে ভাল হ'ব
এইখিনি আছে আৰু এটা কি আছে sin x minus y equal to √3/2 sin x minus y equal to √3/2 এতিয়া আমি চাব লাগিব sin কিমান ডিগ্ৰীৰ মান 1 আছে x plus y equal to sin আমি কি জানো sin 90 ডিগ্ৰীৰ মান 1 ওকে sin 90 ডিগ্ৰীৰ মান 1 আছে এতিয়া আমি sin আমি কেনসেল কৰিলো x plus y equal to 90 এটো আমি সমীকৰণ 1 দিছো এখিনি বাৰে বুজি পালা কিমান ডিগ্ৰীৰ মান 1 আছে sin 90 ডিগ্ৰীৰ মান আমাৰ 1 আছে ওকে হেতুৱে বেলেগ একো নাই তাৰ পিছত এটো সাইডত আমাৰ কি হৈ আছে sin x minus y equal to sin কিমান ডিগ্ৰীৰ মান √3/2 obviously sin 60 ডিগ্ৰীৰ মান আমাৰ √3/2 এটো আমি কৰ পৰা গম পাও এটো আমি ত্ৰিকোণমিতি টেবুলৰ পৰা আমি গম পাও আগৰ ভিডিও কেটা যদি চাইছা obviously গম পাবা is equal to আমি কি লিখিব পাৰিম x minus y equal to 60 এতিয়া দুটা সমীকৰণ আমাৰ হৈ গেল এবাৰ যোগ কৰিম এবাৰ বিয়োগ কৰিম 1 plus 2 1 plus 2 কৰিলে x plus y plus x minus y equal to 90 plus 60 okay so এটোৰ পৰা আমি minus y plus y আমি কাটিব পাৰিম so x plus x equal to twice x equal to 90 আৰু 60 কি মান হ'ব 150 so x equal to 150/2 equal to 75 degree x যদি 75 হয় আমি এটো যোগ কৰিছো আৰু এটা এবাৰ বিয়োগ কৰিলে ওলাব বা x ৰ মান সমীকৰণ কিহত বহাম সমীকৰণ 1 ত বহাম x ৰ মান সমীকৰণ 1 ত বহুৱাই পাও সো সমীকৰণ 1 কি আছিল আমাৰ x plus y equal to 90 implies x ৰ মান কিমান আমাৰ কি লাগে y লাগে y equal to 90 minus x okay so 90 minus x ৰ মান 75 so 90 ৰ পৰা 75 গলে 5 এৰ পৰা 7 গলে 1 so এটো কি হল 15 ডিগ্ৰী আমাৰ y কি হল y equal to 15 ডিগ্ৰী এতেকে নিৰ্ণয় x equal to 75 আৰু y equal to 15 ডিগ্ৰী ওকে এখিনি বুজি পালা একো নাই ফার্স্ট আমি কি কৰিছো sin কিমান ডিগ্ৰীৰ মান 1 sin 90 ডিগ্ৰীৰ মান 1 sin কিমান ডিগ্ৰীৰ মান √3/2 sin 60 ডিগ্ৰীৰ মান √3/2 তাৰ পৰা ইকুৱেশন 1 আৰু ইকুৱেশন 2 লালো আমি যোগ কৰিলে x ৰ মান পালো x ৰ মান আমি সমীকৰণ 1 ত বহালো আমি y ৰ মান পালো x আৰু y ৰ মানটো আমাৰ ওলাব দিছে তাৰ পিছত কোশ্চেন নম্বৰ 4 টো very important কিয়নো আমাৰ MCQ কাৰণে বহুত দৰকাৰ এটো কাৰণত আমি কি কৰিব লাগিব sin a plus b equal to যুক্তিও দিব দিছে আমি যুক্তিও দিব লাগিব sin a plus b equal to sin a plus sin b হয় না নহয় এটো মানে এটো আনসারটো রং মানে এটো উক্তিটো শুদ্ধ নহয় কিয় শুদ্ধ নহয় যদি আমি a equal to 30 ধৰো b equal to 30 ধৰো তেতিয়া আমাৰ কি হ'ব sin 30 plus 30 কিমান হ'ব sin 60 sin 60 মান কিমান √3/2 এটো হল আমাৰ লেফট হ্যান্ড সাইড এতিয়া আমাৰ রাইট হ্যান্ড সাইড লব লাগিব ইফালে sin 30 plus sin 30 sin 30 মান 1/2 sin 30 মান 1/2 so 1/2 আমি যদি কৰো হাফ হাফ যোগ কৰিলে আমি কি 1 পাম ইফালে আমি রাইট হ্যান্ড এইটো পালো √3/2 এইটো পালো 1 so এইটো অসত্য ওকে তাৰ পিছত sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এতিয়া চোৱা sin থিটা আমি এই টেবুলটোৰ পৰাই চাব লাগিব এটো চোৱা sin থিটাৰ মান বাঢ়ি যায় এটো হল sin এটো থিটা 0 ৰ পৰা 90 ডিগ্ৰী মানে বাঢ়িছে ওকে সো যেতিয়া 0 ৰ পৰা 90 ডিগ্ৰী লৈ বাঢ়িছে sin 0 is 0 sin 30 is half মানে 0 তকৈ অলপ বাঢ়িছে তাতকৈ অলপ বাঢ়িছে
তাতকৈ অলপ যাই যে 1 হৈছে 0 ৰ পৰা 1 লৈকে আহিছে মানে sin থিটাৰ মান বঢ়াৰ লগে লগে সাইনৰ মান আমাৰ কি হৈছে বাঢ়িছে কিয় হেতুৱে কৈছে sin থিটাৰ মান বাঢ়ি যোৱা যায় যদি থিটাৰ মান বাঢ়ে sin থিটাৰ মান obviously বাঢ়িব 0 ৰ পৰা স্টাৰ্ট কৰি 1 লৈকে আহিছে মানে এটো বাঢ়িছে এটো হেতু কাৰণে হতো থিটাৰ মান বঢ়াৰ লগে লগে sin থিটাৰ মানো বাঢ়ি যাব এতিয়া সক cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এটো সক cos থিটাৰ মানটো এটো বাঢ়ি আছে cos 0 is 1 cos 30 is √3/2 মানে 1 তকৈ সৰু হৈ আছে 1 ৰ পৰা 0 লৈ আছে 1 ৰ পৰা 0 আছে মানে কমিছে এটো কমিছে কিয় থিটাৰ মান বাঢ়িছে cosৰ মান কমিছে কিন্তু cos থিটাৰ মান বাঢ়িয়ে ওকে থিটাৰ মান বাৰু বাঢ়িল কিন্তু cosৰ মান বাঢ়ি যায় কিন্তু থিটাৰ মান কমে obviously cosৰ মান লাহে লাহে কমি আহি 0 ত আহিছে কিন্তু থিটাৰ মান বাঢ়ে থিটাৰ মান বাঢ়ে কিন্তু cosৰ মানটো কমে এই কাৰণে এটো অসত্য বুজি পালা এনে থিটাৰ মান বাঢ়ি আছে কিন্তু cosৰ মানটো আমাৰ কি কমি আছে আমাৰ কোৱেশ্চনটোত কিছে cos থিটাৰ মান বাঢ়ি আছে থিটাৰ মানো বাঢ়ি আছে সো এটো মিছা কথা cos থিটাৰ মান কমি আছে থিটাৰ মান বাঢ়ি আছে ওকে থিটাৰ সকলো কোণৰ মানৰ বাবে sin থিটা = cos থিটা নো এটো থিটাৰ এটাই মান আছে 45 ৰ কাৰণে sin থিটা = cos থিটা এটো আমি কৰিব পাৰো কিন্তু সকলো মানৰ বাবে নহয় যেটো sin 0 is 0 cos 0 is 1 সো এই দুটা ইকুয়াল নহয় এই কারণে রোমান 4 অসত্য তার পিছত a = 0 ডিগ্রির বাবে cot এর মান সংখ্যাবদ্ধ নহয় এটা সব cot a এটু cot a 0 ডিগ্রির কারে ইনফিনিটি কারণে সংখ্যাবদ্ধ নহয় 0 ডিগ্রির কারণে cot এর মান সংখ্যাবদ্ধ নহয় এটু হসা এটু আমি অকল টেবুলৰ পৰাই এই চাৰিটা কোৱেশ্চন আমাৰ দিছে তোমাৰ টেবুলটো বহুত ইম্পৰ্টেন্ট হয় টেবুলটোৰ পৰা কেনেকৈ লিখিব লাগে এটু বুজি দিছো আৰু আজিল এইখিনি ভিডিও আৰু এই নোটছখিনি এই পুৰা নোটছখিনি ডেসক্ৰিপচনত দিয়া থাকিব মানে হোৱাটসঅ্যাপ লিংক থাকিব হোৱাটসঅ্যাপত গ্ৰুপটোত জয়েন হলে আমি লিংকত পুৰা পিডিএফটো প্ৰভাইড কৰিম সো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিও লৈ আমি চাম